নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 4 ছেপ্টেম্বৰ 2024 অসমীয়া 19 ভাদ বুধবাৰ। আজি সূৰ্যোদয়ৰ সময় হৈছে 4:51 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:27। আজি হৈছে প্ৰতিপদ তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। আপুনি এটা নতুন কাম আৰম্ভ কৰিব পাৰে। বিবাহযোগ্য মানুহৰ বাবে সময় ভাল। বুদ্ধিমান মানুহৰ সংগ লৈ আপুনি লাভৱান হ'ব। আপুনি নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিব। জীৱনত আহি থকা সমস্যাবোৰৰ সমাধান পাব। চৰকাৰী ব্যৱস্থাৰ পৰা সমৰ্থন পাব। বৃষ ৰাশি। আজি আপোনাৰ ঘৰলৈ অবাঞ্ছিত অতিথি আহিব পাৰে। বতৰ সলনি হৈছে, গতিকে আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। কথা কোৱাৰ আগতে এবাৰ ভাবিব লাগিব। প্ৰেমৰ সম্পৰ্কক লৈ আপোনাৰ অলপ সন্দেহ হ'ব পাৰে। আপোনাৰ ভাল আচৰণত মানুহ আপ্লুত হ'ব। মিথুন ৰাশি। পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। ব্যৱসায়ত আপোনাৰ আধিপত্য বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ ওপৰত আপুনি আপ্লুত হ'ব। আৰ্থিক সমস্যা নোহোৱা হৈ যাব। সময় অনুকূল বুলি অনুভৱ কৰিব। পুৰণি বিবাদবোৰ সমাধান কৰিব পাৰিব। কৰ্কট ৰাশি। ধৈৰ্য্যৰে কাম কৰা উচিত। ধাৰলৈ টকা লৈ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব। মাৰ স্বাস্থ্যৰ যত্ন লওক। বেয়া সংগ এৰাই চলিব লাগে। আপোনাৰ কামক আগুৱাই নিবলৈ নতুন বিকল্প সৃষ্টি কৰা হ'ব। সিংহ ৰাশি। আপোনাৰ প্ৰেমিকৰ লগত হয়তো মধুৰ আৰু মৰমৰ কথা বতৰা হ'ব। ঘৰত আৰু বাহিৰত মানুহে আপোনাৰ বিষয়ে সোধা-পোছা কৰিব। লাভৰ নতুন সুযোগ পাব পাৰে। ধৈৰ্য্য আৰু আত্মবিশ্বাস বজাই ৰাখক। আপোনাৰ বক্তৃতা শৈলীত সকলোৱে আপ্লুত হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শক পাব। কন্যা ৰাশি। নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখক। গৱেষণাৰ কামৰ পৰা আপুনি বহুত লাভ পাব। ব্যৱসায়িক অংশীদাৰৰ সৈতে গুৰুতৰ আলোচনা কৰিব পাৰে। আৰ্থিক সমস্যাৰ সমাধান হ'ব। ব্যক্তিগত সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব। ৰাজনীতিৰ লগত জড়িত লোকৰ বাবে দিনটো বৰ ভাল। তুলা ৰাশি। পুৰণি বিবাদ আজি পুনৰ উত্থাপন হোৱাৰ সম্ভাৱনা আছে। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত মনোনিৱেশ কৰিব পাৰে। আপুনি কঁকাল আৰু কান্ধৰ বিষৰ অনুভৱ কৰিব পাৰে। মদ আৰু মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকক। বিষয়ত অত্যাধিক জড়িত হৈ পৰিলে আপোনাৰ কাম নষ্ট হ'ব পাৰে। বৃশ্চিক ৰাশি। বহিৰাজ্যত ব্যৱসায় কৰাৰ সুযোগ পাব। আপোনাৰ ইচ্ছা আৰু দৃঢ়তাৰ সহায়ত আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে। আপোনাৰ কিছুমান প্ৰকল্প সময়ৰ আগতে সম্পূৰ্ণ হ'ব পাৰে। আপোনাৰ পত্নীয়ে আপোনাৰ ওপৰত বহুত আপ্লুত হ'ব। মানুহে আপোনাক বহুত সন্মান কৰিব। ধনু ৰাশি। আজি দেউতাৰ পৰা পথ প্ৰদৰ্শন লোৱাটো ভাল হ'ব। আজিয়ে পেণ্ডিং টাস্ক সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ সন্তানৰ প্ৰতি আপোনাৰ মৰম বাঢ়িব। আপুনি আজি নিজৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'ব। গহনা আৰু কাপোৰৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ডাঙৰ ডাঙৰ চুক্তিৰ বাবে এইটো এটা অতি শুভ সময়। মকৰ ৰাশি। ব্যৱসায়িক অংশীদাৰৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। আপুনি গৱেষণামূলক কামৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। ধৰ্মীয় কাম-কাজ আৰু চিন্তাৰ বাবে আপোনাৰ খ্যাতি বাঢ়িব। পৰিয়ালৰ সৈতে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব। আপুনি ব্যৱসায়টো আগুৱাই নিয়াৰ দিশত কাম কৰিব। কুম্ভ ৰাশি। কেৰিয়াৰক লৈ কিছু চিন্তা আৰু উদ্বিগ্নতা থাকিব। আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰক। কিছু নেতিবাচক খবৰ পাব পাৰে। চাঞ্চল্যকৰ বাতৰি বেছিকৈ প্ৰচাৰ নকৰিব। সৃষ্টিশীল কামৰ প্ৰতি আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হৈছে মীন ৰাশি। সমাজত আপোনাৰ সন্মান বাঢ়িব। নতুন কাপোৰ আৰু আনুষংগিক সামগ্ৰী অনলাইনত কিনিব পাৰিব। আপুনি আপোনাৰ পত্নীৰ সৈতে ৰোমান্টিক সময় কটাব। ডাঙৰ ডাঙৰ প্ৰপাৰ্টি ডিল কৰিব পাৰে। উৎসাহ আৰু সুখ বাঢ়িব। আজি ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।